আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া আবেলিৰ বাজিলে 4টা। মোৰ অলপমান অসুবিধা হৈ আছে, যাৰ বাবে কি মই ফুট সেন্দুৰ ভালকৈ ল'ব পৰা নাই। আপোনালোকে হয়তো বুজি পাইছে ইয়াৰ কাৰণটো। আৰু ল'ৰাটো আৰু এখেত গৈছে 12 বজিয়ালে, তাত হেনো মহৰ যুঁজ আছে, সেয়া চাবলৈ গৈছে। লগতে মা গৈছে পথাৰলৈ। ৰাতিপুৱাৰ পৰা মানে বিৰাট বেছি মূৰটো বিষাই আছে। এতিয়াও শুয়ে আছিলোঁ, এইমাত্ৰ মই বিচনাখনৰ পৰা উঠি আহিলোঁ। আপোনালোকে হয়তো ভিডিঅ'ৰ টাইটেলটো দেখি পেলাই গমেই পাইছে। মই যদিও আপোনালোকক কোনো ধৰণৰ কথা নকওঁ বিশেষ, কিন্তু এটা কথাই জানি থওক যে আজিৰ পৰা এই চেনেলটোত কোনো ধৰণৰ ভিডিঅ' নাহে। সঁচাকৈ মই হাৰ মানিব লগা হ'ল। ইয়াৰ কাৰণ বহুত আছে, হয়তো মই আপোনালোকক সকলোবোৰ কাৰণ ক'ব নোৱাৰিম। মই আপোনালোকক এটা সময়ত কথা দিছিলোঁ, কিন্তু সেই কথাবোৰ মই ৰাখিব নোৱাৰিলোঁ। তাৰ বাবে মই বহুত বেছি দুখিত। কিন্তু আজিৰ পৰা এই চেনেলটোত কোনো ধৰণৰ ভিডিঅ' বা কোনো ধৰণৰ শ্বৰ্টছ নাযায়। মানে আজিৰ পৰা টোটেলি এই চেনেলটো বন্ধ। মোৰ যে বেছি দুখ লাগিলে মই কান্দিব নোৱাৰোঁ জানেনে। মানে মূৰটো বিষাই যাব, কিন্তু সেই কথাবোৰেই মনলৈ আহি থাকে। কিন্তু মই মুখ খুলি কান্দিব নোৱাৰোঁ, মানে মানুহক দেখুৱাব নোৱাৰোঁ মোৰ সেই দুখখিনি। মই নিজকে নিজে প্ৰয়োজন হ'লে শেষ কৰি পেলাম, কিন্তু কাকো যেন বাৰু বেছি কথা নকওঁ। আপোনালোকে যেন কোনেও মোক অভিশাপ নিদিয়ে। আপোনালোকক মই সেই দিয়া কথাবোৰ ৰাখিব নোৱাৰিলোঁ, তাৰ বাবে। আপোনালোক সকলোৱে ভালে কুশলে থাকক, লগতে সুস্থ হৈ থাকক।